हेलो एवरीवन आज भिडिओ आपलोक सकलोके स्वागतम जनाइছো আৰু আজি হৈছে দিল্লীৰ পৰা সেকেন্ড টু ব্লগ মানে এতিয়া যাম সৰোজিনী নগৰ মানে বহুত গৰম ইয়াতে আমাৰ অসমতো শুনিছো বাৰু বৰষুণ দিছে বুলি ইয়াত চাওক ইমান ৰ'দ তো তথাপিও মানে যাব লাগিব কাৰণ নগলে নহব ফুৰিবতো লাগিবই গৰম হলেও তো ভাবিছো আজি সৰোজিনী যাম গোটেইখিনি দেখাই দেখিম আপোনালোকে ভাগটো চাই থাকিব গাইস এতিয়া মানে আহি আছো এটিএম যেহেতু সৰোজিনী যাম ছোৱালী মানুহ যেতিয়া অলপমান শ্বপিং কৰিমে ন তো সেইকাৰণে অলপমান এতিয়াও বা পইচা উলিয়াই লওঁ আৰু গোটেইখিনি আপোনালোকক দেখাই দিম আপোনালোকে কিন্তু চাই থাকক আজি ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আৰু এতিয়া আমি উবেৰত আহি আছো মানে উবেৰ বুক কৰিছিলো যে এতিয়া গৈ আছো সৰোজিনী নগৰ আৰু এয়া আপোনালোকে চাওক ইয়াৰ পৰিৱেশ আমাৰ অসমততো বাৰু বৰষুণ দি আছে ইয়াতে অকনো বৰষুণ নাই পুৰা ৰ'দ একদম ঘামি জিমি মানে কলা চলা হৈ অৱস্থা নাই তো চাই থাকক ব্লগটো বসি আছো জামত মানে জামটো এতিয়া অকমানকে গৈছে আৰু এয়া চাওক জাম হৈ আছে পুৰা গাড়ী জামটো খুল খাইছে এতিয়া আমি গৈ আছো আৰু লাগিব 1 ঘণ্টামান মানে এতিয়া কেইটা পাইছে মানে 2:26 হৈছে আমি 3:30 মানত পামগে আৰু তো ভাবিছো আজি বহুত বস্তু কিনিম বুলি এতিয়া সময় হাতত কম তো সেইকাৰণে মানে জল্দি আহিছো চাওঁ কি কিনিব পাৰো আৰু মাহঁতলৈও ল'ব লাগিব সবলৈকে ল'ব লাগিব ফেমিলি তো আপোনালোককো দেখাম সৰোজিনী নগৰখন চাব ফাইনেলি আহি গ'লো সৰোজিনী নগৰ যিখিনি পাই ষ্টাৰ্ট হয় আৰু এইটো হৈছে গেট ইয়াতে বহুতটা গেট আছে আমি এইটো গেটেৰে আহি আছো 30 रुपीस है वीडियो शूट करोगे तो लेना कंपलसरी है वीडियो शूट करोगे लेना कंपलसरी है चाहे एक ही लेना ब्लॉग के लिए अभी तो पहन के भी दिखाना पड़ेगा ना আৰু গাইস ফাৰ্স্ট আহি ঝুমকা ল'বলৈ ষ্টাৰ্ট কৰিছো যেহেতু ছোৱালী মানুহৰ কম চলি আৰু ইয়াতে 30 ৰুপিছ লৈ লওঁ চাই থাকক আপোনালোকে গাইস এতিয়া মই ল'লো মানে কাপোৰ লৈ আছো এয়া বেগ চেগ কিনি লৈছো কাপোৰ লৈ আছো আৰু ইয়াতে মানে কি জানেনে বহুত দোকান আছে আপোনালোকে আহিলে মানে পাগলা হৈ যাব মই গোটেইখন দেখাই দিছো 100 ৰুপিছত পাব আৰু আমি বজাৰ কৰি থাকোঁতে হঠাৎ মানে বতৰটো বেয়া হৈ আহিছিলে আৰু মানে ভালো লাগিছিলে মনটো যিহেতু ইয়াত আহি পেলাই বৰষুণ বতাহ একোৱে পোৱা নাছিলোঁ বতৰটো এনেকৈ ডাৱৰীয়া দেখি খুব ভাল লাগিছিলে আৰু ইয়াতো ফাইনেলি বৰষুণ আহি গ'ল দিল্লীতো বৰষুণ আহিলে আমি সৰোজিনীত থাকোঁতে এয়া বৰষুণ আহিছে আৰু এতিয়া আমি দোকানত দেখিছোঁ মানে কিবা কিনি আছিলে ইমানেই বৰষুণ আহিছে সেইকাৰণে মানে ইয়াতে ৰখিব লগা হৈছে দোকানখনতে আৰু চাওক ফাইনেলি বৰষুণ আহি গ'ল আৰু অকণমান দোকানতে বহি লৈছোঁ গাইছ মানে অথনিৰ পৰা বজাৰ কৰি ভাগৰ লাগি গৈছে এইটো মোনা একদম ফুল হৈ গৈছে আৰু এইফালে চাৰ্ট চাই আছোঁ জেণ্টছৰ দোকানত মানে অধিক মাছত বগলী কানা হৈ গৈছোঁ সেইকাৰণে অকণমান বহি লৈছোঁ আৰু বতৰটো ভাল হৈছে অথনি মানে ৰ'দত আহি আছিলোঁ যে এতিয়া অকণমান চাহ পৰিছে সেইকাৰণে ভাল লাগিছে আৰু এয়া দোকানত পুৰা একদম চাৰ্ট লাগে নে পেণ্ট লাগে যি লাগে আপুনি ল'ব পাৰে আৰু এয়া চাওকচোন ইমান বতাহ দিছে মানে একদম এনেকুৱা লাগিছে যেন চব উৰুৱাই নিব নেকি কিন্তু মানে মনটো ভালো লাগিছে দিয়কচোন ইমান দিন ইয়াত আছোঁ ইমান গৰম বৰষুণ বতাহ একোৱে নাই বতাহটো অহা দেখি খুব ভাল লাগিছে আৰু গাইজ এতিয়া মানে বজাৰ চজাৰ কৰি মেলি আহিলোঁ এইফালে মোনা চোনা পুৰা একদম ভৰাই বজাৰ কৰি আনিছোঁ ঘৰৰ মানুহ মা দেউতা বা মানে ভাগিন চবলৈকে বজাৰ কৰিলোঁ আৰু এতিয়া আহি আছোঁ আৰু আজি চাওকচোন দিল্লীত বতৰটো ভাল মানে বৰষুণ দিলে যে অলপ আগত বতৰটো অলপ ঠাণ্ডা মানে আজিহে অলপ শান্তি লাগিছে নহ'লে মানে ইয়াত একদম এইকেইদিন মানে অৱস্থা বেয়াই হৈ গৈছিলে ইমানেই গৰম মানে একদম মুখ চুখ মানে ৰ'দত ওলাবই নোৱাৰি একদম গা চা পৰি যায় আৰু এতিয়া ঘৰলৈ গৈ আছোঁ চৰি দেই কিবা কিবি ওলাই গৈছে আৰু কি কিনিছোঁ গোটেইখিনি দেখাই থাকিম আৰু এয়া হৈছে মেট্ৰ' ষ্টেচন এয়া মেট্ৰ' দি আহিলে এইবিলাক ষ্টেচন আৰু এয়া আহি আছোঁ এয়া মেট্ৰ' ষ্টেচন আৰু ঘৰত গৈ কি লৈছোঁ গোটেইখিনি দেখাই থাকিম আপোনালোকে ভিডিঅ'টো চাই আহি পেলাই ঘৰ পালোহি মানে অলপ টাইম হ'ল দেখিছে একদম মুখ চুখ কেনেকুৱা হৈ আছে মানে ফ্ৰেছ হৈ আহি পাইছোঁ এইমাত্ৰ আৰু এতিয়া দেখাম কি ল'লোঁ মই এতিয়া দেখাব লৈছোঁ ৰ'ব আপোনালোকক আৰু গাইজ এতিয়া দেখাব লৈছোঁ কি আনিছোঁ মই আৰু ফাৰ্ষ্ট মই দেখাম ঝুমকা ইয়াৰিংছ লৈছিলোঁ যিহেতু এয়া দেখাম আৰু এয়া কিমানকৈ লৈছে জানেনে শুনিলে হয়তো আপোনালোকে আচৰিতে হ'ব
আৰু ৰ'ব দেই 1 ছেকেণ্ড খেলি মেলি হৈ গৈছে মানে ঝুমকাকেইযোৰ এইযোৰ মানে একযোৰত লৈছে অনলি 30 ৰুপিজ আমাৰ নগাঁৱততো নাপায় এয়া চাওক একযোৰত অনলি 30 ৰুপিজকৈ আনিছোঁ মানে ইয়াতে বহুত সস্তাত পায় মানে সৰোজনীতে হওক বা আৰু বেলেগ মাৰ্কেটবিলাকতো বহুত সস্তাত পায় আৰু 3যোৰ লৈছোঁ মই এযোৰত 30 ৰুপিজ হয় আৰু এযোৰ দেখাই আছোঁ এযোৰ 30 চব 30 মানে আপুনি যেনেকুৱা ষ্টাইলৰে লওক যিমান ডাঙৰ হওক যিমান সৰু হওক চবৰে প্ৰাইচ এটাই অনলি 30 আৰু এটা লিপষ্টিক লৈছোঁ এইটো মই লগাই আছোঁ এইটো এটা লৈছোঁ 50 টকা এইটো লিপষ্টিক এইটো কালাৰটো পিংক হয় এইটো লৈছোঁ 50 টকা আৰু দেখাইছোঁ এতিয়া কাপোৰ আৰু লৈছোঁ মই এইটো এটা ফৰ্মেল পেণ্ট এইটো ল'লোঁ আৰু লৈছোঁ এটা স্কাৰ্ট এইটো এটা স্কাৰ্ট লৈছোঁ কেনেকুৱা লাগিছে জনাব দেই আৰু লৈছোঁ এইটো এটা টপ লৈছোঁ আৰু লৈছোঁ এনেকুৱা পেণ্ট আজিকালি ওলাইছে ছোৱালীবিলাকে পিন্ধা দেখিছোঁ মই এনেকুৱা ব্লেক কালাৰ এটা লৈছোঁ মানে মই পেণ্টে বেছি কিনিছোঁ টপতকৈ আৰু এটা লৈছোঁ টপ এইটো এটা টপ লৈছোঁ চাওক এই কালাৰটো মানে ইউনিক হয় ভাল লাগে মোৰ এইটো কালাৰটো এইটো এটা আনকমন কালাৰ এইটো কালাৰৰ লৈছোঁ এটা টি চাৰ্ট আৰু এটা লৈছোঁ পেণ্ট এইটো ব্লেকটোৰ সৈতে একেই হয় ডিজাইনটো আৰু এটা ল'লোঁ এইটো এটা টি চাৰ্ট মানে আৰু ল'বলগীয়া বহুত বস্তু আছিলে কিন্তু কি কৰিব মানে সময়ৰ অভাৱত মানে এনেকৈ মানে পটাপট বজাৰ কৰিছোঁ যিহেতু আমি ঘৰৰ পৰা ওলাই যোৱাও দেৰি হৈছে যদি মানে আপুনি ভাবিছে সৰোজনীখন গোটেইখন ভালকৈ ঘূৰি কিবা কিনিম বুলি তেতিয়াহ'লে ৰাতিপুৱা 9টা বজাতে ওলাব লাগিব তেতিয়াহে আপুনি গোটেই দিনটোলৈ যাব পাৰিব আৰু বহুত বস্তু অনা হৈছে বাহঁতক সেয়া দিলোঁ বাৰু কিন্তু তথাপি আৰু এজনী বা আছে যিহেতু মোৰ সৰু বা সিহঁতলৈও আনিছোঁ সিহঁতৰখিনিকে দেখাই দিছোঁ সিহঁতৰখিনি পেকিং কৰি থৈ দিছোঁ তো দেখাই আছোঁ এইটো এটা ভিন্নৰ কাৰণে টি চাৰ্ট লৈছোঁ এনেই আৰু ইউজ কৰিব পাৰিব সদায় আৰু তাৰপিছত ল'লোঁ এইযোৰ বাৰ কাৰণে কুৰ্তা ছেট কেনেকুৱা লাগিছে কালাৰটো জনাব এইটো কুৰ্তা ছেট হয় আৰু ভাগিনৰ কাৰণেও লৈছোঁ এনেকৈ কিবা হাফ পেণ্ট স্পৰ্টিং এনেকৈ ল'লোঁ আৰু আজি ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভাল ভিডিঅ'লৈ আহি থাকিম আজিলৈ আহিছোঁ বাই বাই